আমেৰিকাই ঘেৰি ধৰিব হৰমুজ ট্ৰাম্পৰ নিৰ্দেশত আগবাঢ়িছে যুদ্ধ জাহাজ বিফল আলোচনাৰ পিছতেই একশ্যন আৰম্ভ আমেৰিকাৰ আজি নিশাৰ ভাগত দুই দেশৰ মাজত আশংকা প্ৰকাশ কৰা হৈছে ভয়ংকৰ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ষ্ট্ৰেইট অফ হৰমুজ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিবলৈ আমেৰিকাৰ নৌসেনা আগবাঢ়িছে হৰমুজৰ দিশে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ কঠোৰ নিৰ্দেশ মতে ইৰাণৰ বিৰুদ্ধে মাৰ্কিন সেনাৰ দল ৰাওনা হৈছে নিশাৰ ভাগত আজি হ'ব পাৰে ভয়াৱহ পৰিস্থিতি ইৰাণক দুই ধৰণে ঘেৰি ধৰাৰ পৰিকল্পনা আমেৰিকাৰ এক হৰমুজৰ পৰা ওলাব নোৱাৰিব এখনো জাহাজ ব্লক কৰা হ'ব হৰমুজৰ প্ৰায়ভাগ অঞ্চল আশে-পাশে থকা দ্বীপসমূহ দ্বিতীয়তে ডোনাল্ড ট্ৰাম্পে ইৰাণৰ ওপৰত পুনৰবাৰ আক্ৰমণৰ নিৰ্দেশ দিছে ইৰাণৰ ঘাতক এলিট ফৰ্ছে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে সাগৰতলীত ইতিমধ্যে মাইন্স লগোৱা আছে ইৰাণৰ সাবমাৰিন টৰ্পেডো ঘাতক মিছাইলে মাৰ্কিন সেনাক স্বাগতম জনাবলৈ অপেক্ষা কৰি আছে হৰমুজ দখল কৰিবলৈ হলে ট্ৰাম্পৰ সেনা মুখামুখি হ'ব লাগিব ইৰাণ সেনাৰ সন্মুখীন হ'ব লাগিব ইৰাণৰ 1.5 লক্ষাধিক সৈন্য ইৰাণ আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধ এতিয়া আহি পৰিছে হৰমুজত যিকোনো প্ৰকাৰে আমেৰিকাই প্ৰমাণ কৰাৰ চেষ্টা কৰিছে ইৰাণ পৰাস্ত হৈছে বুলি কিন্তু প্ৰকৃততে সত্য হৈছে ইৰাণ পূৰ্বৰ দৰেই শক্তিশালী হৈ আছে আমেৰিকাৰ সন্মুখত আৰু এই কথা সহ্য কৰিব পৰা নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যাৰ বাবে এতিয়া পুনৰ আক্ৰমণৰ নিৰ্দেশ দিছে নিউজ ডেস্ক টাইম 8